উত্তৰ গুৱাহাটী ভূমি বিবাদৰ নতুন মোৰ মিলন মেধিৰ পৰিয়ালৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভুল তথ্য উপস্থাপন কৰাৰ অভিযোগ একাংশ ৰাইজৰ সামাজিক মাধ্যমত মিলন মেধিয়ে ভূমাফিয়া বুলি অপবাদ দিয়া ব্যক্তি দুজন আচলতে উত্তৰ গুৱাহাটীৰ দুগৰাকী সমাজকৰ্মীহে বুলি উল্লেখ কৰে একাংশ ৰাইজে নিজকে দৰিদ্ৰ বুলি উল্লেখ কৰা মিলন মেধিৰ পৰিয়ালৰ আছে তিনিমহলীয়া ঘৰ তেনে ক্ষেত্ৰত তেওঁলোকে সামাজিক মাধ্যমত নিজকে দৰিদ্ৰ বুলি কি যুক্তিত উপস্থাপন কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে একাংশ ৰাইজে ৰাইজৰ মুখে শুনক প্ৰকৃত ঘটনা নিউজ ডেস্ক এআইএন লাইভ যে মিলন মেধি আৰু তেওঁৰ বয়কে যিটো নিউজত প্ৰত্যুত্তৰ দিছে সেইটো একচুয়ালি সম্পূৰ্ণ ভুল বাতৰি প্ৰকাশ কৰিছে তেওঁলোকৰ মাটিটো আপোনাৰ আমি তেওঁলোকৰ মাটিটো দখল কৰিব বা যোৱা নাই আমি ভূমাফিয়া নহয় একচুয়ালি চৰকাৰী 1960 চনৰ মেপত তাতে আপোনাৰ ৰাস্তাটো আছে এটা বিকল্প ৰাস্তা আমাৰ ৰাইজক লাগে আৰু এঘৰ মানুহৰ তাতে মাটি নাই তাতে 6-7 ঘৰ মানুহৰ মাটিখিনি আছে সেই মাটিখিনিত কাৰণেহে আমি ৰাস্তাটো উলিয়াবৰ কাৰণে ৰাইজৰ হৈ আমি লাগিছো তাতে যাতে ৰাস্তাটো আমি উলিয়াব পাৰো আৰু সেই ৰাস্তা মানুহখিনিয়ে এই যি 6-7 ঘৰ মানুহ আছে তেওঁলোকে যাতে তাতে মাটিখিনিলৈকে যাব পাৰে আমি কোনো ধৰণৰ তেওঁলোকক পৰা পইচা লোৱা বুলি কৈছে তেওঁলোকে পইচা লোৱা নাই বা কোনো ধৰণৰ একো হেনুকা ধৰণৰ কথা কোৱা নাই হেতু তেওঁলোকে মিছা কথা কৈছে মিসগাইড কৰিছে নিউজক মিসগাইড কৰিছে নিউজত মিছা তথ্য দিছে আমি হেতু কাৰণে এতিয়া আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ এই নিউজৰ মাধ্যমেৰে যাতে তাতে এটা ৰাস্তা আছে যিটো ৰাস্তা চৰকাৰী ভূমিৰে ৰাস্তাটো গৈছে 16 ফুটি ৰাস্তা আছে সেই ৰাস্তাটো যাতে আবা চৰকাৰক ৰাইজে বিচাৰিছে আৰু আমি আবেদন কৰিছো চৰকাৰী পক্ষকো আবেদন কৰিছো চৰকাৰী পক্ষও আহি কিনে জোপা কৰি দিছে তেওঁলোকে ৰাস্তাটো কিন্তু মুকলাই দিয়া নাই এতিয়ালৈকে তেওঁলোকে ৰাস্তাটো নিদিও বুলি কৈ আছে আৰু সেই কাৰণে আমি চৰকাৰীভাৱে ৰাস্তাটো ৰাজহুৱাভাৱে আমি সেইখিনি লাগি আছো যাতে ৰাস্তাটো সোনকালে মুকলি কৰি দিয়ে তেওঁলোকে আৰু এটা বিছা কথা কৈছে তেওঁলোকে ৰাস্তাটো যিটো ৰাস্তা তেওঁলোকৰ ঘৰৰ মাজেৰে যাব বুলি কৈছে কিন্তু তেওঁলোকৰ ঘৰৰ মাজেৰে ৰাস্তাটো নাযায় যিটো আমাৰ তেওঁলোকে 40 ফুটৰ ৰাস্তা আছে বুলি কৈছে হেতু একচুয়ালি ৰাস্তা নহয় হেতু গড় হয় গড়ৰ সাইডে দিহে ৰাস্তাটো যাব হেতু মেপত স্পষ্টভাৱে উল্লেখ আছে তেওঁলোকে এটা বিছা কথা কৈছে যে দৰিদ্ৰ পৰিয়াল তেওঁ কৈছে দিন হাজিৰা কৰো বুলি কৈছে যত তেওঁলোকে যিখিনি তেওঁলোকৰ ঘৰ আছে সেইখিনি ঘৰ তেওঁলোকে ভাড়া দিয়ে সম্পূৰ্ণৰূপে ভাড়া দিছে তেওঁলোক তাতে নাথাকে আৰু তেওঁলোকৰ 5000 স্কয়াৰ ফিটৰ তিনতলীয়া বিল্ডিং এটা আছে মহল এটা আছে তেওঁলোক কেনেকৈ দৰিদ্ৰ হ'ব পাৰে বলপূৰ্বকভাৱে আমি ৰাস্তাটো বিচৰা নাই আমি ৰাজহুৱা হিচাপে ৰাজচক্ৰৰ বিষয়াহঁতক জনাই তেখেতসকলক জনাই আইন প্ৰক্ৰিয়াৰে আমি ৰাস্তাটো বিচাৰিছো আৰু উচিত আমাৰ নথিপত্ৰ আছে তাৰ লগত যিটো ভূমাফিয়া বুলি আখ্যা দিছে দুজন ব্যক্তিক জিতেন তালুকদাৰ আৰু পানেশ্বৰ শৰ্মা তেখেতলোক হৈছে সমাজকৰ্মী একোজন সমাজকৰ্মী হয় তেওঁ সমাজৰ হৈ কাম কৰা মানুহ হয় দুইজনে গতিকে সিহঁতি যিটো অপবাদ দিছে সেই অপবাদটো যাতে ৰাইজৰ আগত ক্ষমা খুজে নহয় বা আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996